ৰাতিপুৱাৰ সময়ত যদি আমি খালী পেটত এনেদৰে ডালচেনি খাব পাৰোঁ তেতিয়া আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল আৰু এই ডালচেনি চাহকাপত আপোনালোকে অকণমান মৌ এড কৰিব পাৰে সেইটো দিলে আচলতে টেষ্টটো বহুত বেছি ভাল হয় ৰাতিপুৱা সময়ত মই ব্ৰেকফাষ্টটো বহুত জলদিয়ে বনাব লৈছোঁ ইয়াৰ কাৰণটো হৈছে মোৰ আজি দুটামান কাম আছে বাহিৰত প্ৰথমটো হৈছে বজাৰ সেইটো কাৰণে পেট পূজা কৰি বাহিৰলৈ ওলাই যোৱাটো খুব বেছি জৰুৰী কাৰণ তেতিয়া বাহিৰত যা তা খাই দিয়া নাযায় তো সেয়েহে ব্ৰেকফাষ্টত আজি বনাব লৈছোঁ বিন ভাজি আৰু লগতে স্কোৱাছ ভাজি আৰু বেঙেনা ফ্ৰাই আৰু এইখিনি বস্তু হৈছে অ'টছ আৰু চাউলৰ গুড়িৰে মই পিঠা বনাব লৈছোঁ অসমীয়া ভাষাত পিঠাই ক'লোঁ কিন্তু ইয়াৰ আৰু এটা নাম আছে সেইটো সাধাৰণতে মানুহে চিলা বুলি কয় আৰু অ'টছ কা চিলা এইবিলাক ৱৰ্ড দিয়ে কিন্তু মই পিঠা বুলিয়ে ক'লোঁ আৰু ব্ৰেকফাষ্টটো বহুত কম সময়ৰ ভিতৰতে বনাব পাৰি এই ৰেচিপিটো বহুতেই উজু গতিকে যাৰ বৰ বিশেষ খাবলৈ মন নকৰে ৰাতিপুৱাৰ সময়ত এনেদৰে চিম্পলকৈ ব্ৰেকফাষ্টটো বনাই খাব পাৰে আৰু এয়া মোৰ ব্ৰেকফাষ্টৰ থালি ৰেডি একদম চিম্পল আৰু দিনটোৰ কাৰণে একো টেনশ্যন নাই তাৰপাছত খাই ল'লোঁ এতিয়া ওলাইছোঁ বজাৰলৈকে সেয়েহে ৰেডি হ'লোঁ আৰু অকণমানতো গৰমটো আহিছেই দেই ফেন চেন চলালোৱে আৰু বাহিৰতো আজি যথেষ্ট ৰ'দ দিছে সেইকাৰণে ছানস্ক্ৰীন ধুনীয়াকৈ লগাই লৈছোঁ এয়া আহি পালোঁ ফেঞ্চি বজাৰ অহাৰ উদ্দেশ্যটো হৈছে আমাৰ মেকআপৰ বহুত বস্তু ল'ব লগা আছে এয়া আগে অভিজিত আৰু মই পাছে গতিকে ফেঞ্চি বজাৰখন ইফাল সিফাল কৰিলোঁ যি আমাৰ যাৱতীয় বস্তু ল'ব লগা আছিলে গোটেইখিনি বস্তু লৈ এতিয়া আমি প্ৰায় বজাৰ শেষ কৰি আহিলোঁ জুডিঅ'ত আহি এপাক চালোঁ কিন্তু বৰ বিশেষ একো লোৱা নহ'ল জাষ্ট এটা চিম্পল নিউড কালাৰ লিপষ্টিক এটা চাই আছিলে মই বোলো ল'ব পাৰ বেয়া নহয় তাৰপাছত আমি গণেশগুৰি আহিলোঁ গণেশগুৰিত আহি আকৌ কিবা কিবি ঢেৰ বজাৰ কৰিলোঁ মুঠতে আজি আমাৰ দিনটো বজাৰ তাৰপিছত গধূলি সময়ত মই গৈ আছোঁ ধীৰেণপাৰা এটি গান কৰিছিলোঁ আৰু সেই গানটো আজি ৰিলিজিং গতিকে আহিলোঁ আহি ইয়াতে বহুত ডাঙৰ ব্যক্তিসকলক লগ পালোঁ বহুত বেছি ভাল লাগিল আৰু গানটো এতিয়া ইতিমধ্যে ইউটিউবত উপলব্ধ আৰু সেই গানটো আপোনালোকৰ সৈতে মই লিংকটো শ্বেয়াৰ কৰি দিম গতিকে আজিৰ দিনটো এইখিনি আছিলে যদি ভাল লাগিলে প্লিজ